বাৰাপেটাত আহি কেনেকুৱা লাগিছে? বাৰাপেটাত আহি বৰ ভাল লাগিছে। ভাল লাগিছে মানে কি আমাৰ পুৰণা থিয়েটাৰৰ পুৰণা ভাইটি এজনৰ ঘৰলৈ আহিলোঁ। যোৱা বছৰ আহিছোঁ, এবছৰ আহিলোঁ। গোটেইকেইটা একেলগে লগ হৈ লেকচাৰ মাৰি আছোঁ, ভালেই লাগিছে। সেয়াই আৰু কি ক'ম? কি ক'ব কওকচোন কিবা কিবি। আৰু কি ক'ম সেয়া এনেইতো আমি দুইটাতো আপাৰৰ, দীপ আপাৰৰ, মই আপাৰৰ। আমি ওচৰতে ফালে আমি যোৱাই নাই, আমি যামহে। আমাৰ নদীখন ইপাৰ সিপাৰ নদীখন ইপাৰ সিপাৰ যোৰহাট মাজুলী আৰু একে জেগা বুলিয়ে ক'ব পাৰি। একে ডিষ্ট্ৰিক্ট আছিলে, কালিয়ে চেঞ্জ হৈছে। যোৰহাট মাজুলী মানে আমাৰ একেবাৰে ঘৰ আৰু আপাৰ আছাম বুলি ক'লে আৰু এটা বেলেগ এটা ইমোচন থাকেই। গতিকে আমি আপাৰ আছাম গৈ আছোঁ অতি সোনকালে। আপোনালোকৰ মাজত 3খন বৰ ধুনীয়া ধুনীয়া নাটক লৈ গৈ আছোঁ। গতিকে চাবলৈ আহিব লাগিব সকলো। আৰু ভাল ভাল ব্লগছ আহি থাকিব। আপাৰ আছাম যোৱাৰ লগে লগে ডেইলি ব্লগছ আহি থাকিব। আমি জনাই থাকিম ক'ত ক'ত গৈ আছোঁ, কোন কোন ঠাইত গৈ আছোঁ, আৰু সকলো আহিব লাগিব চাবলৈ। ধন্যবাদ লগ পোৱাৰ বাবে। ধন্যবাদ। মোৰ কাৰণে ক'ত আহিছোঁ দেখিছেনে? আমি একদম ধাননি মাজত পাইছোঁ। এয়া এই তিলৰ খেতিত পাই গ'লোহি আহি। অঁ এই মাঘৰ বিহু অহাৰ লগে লগে নিশ্চয় নিশ্চয় বঢ়িয়া। এইফালে ফটোশ্বুট চলি আছে আৰু এইফালে কেমেৰামেন। বেছি কলা হৈ দেখোন নেকি? অ বাপৰে এইফালে পেৰে নাকে জ্বলি যায় নাই যায়। ধুনীয়াকে ফকাচ লোৱা। অঁ এনেকে বনালো অলৰেডি দেই। এইটো অলৰেডি ভিডিঅ'টো বনালো, এতিয়া কপি কৰি সি মানে নহয় মই আপোনাকে দিব বিচাৰিছোঁ নেকি? এনেকে মানে আমি সৰুতে দিয়া আছিলে। আৰু এই ৰবাব টেঙাৰ আমি ৰস এনেকে উলিয়াইছোঁ। এয়া ৰবাব টেঙাৰ ৰহি এইফালে দুটা এয়া কাটিবলৈ লৈছে। আমি বিংগুহঁতৰ ঘৰত আহি এইখিনি কৰি আছোঁ। ভাল লাগিছে, খাই চাওক। বঢ়িয়া বঢ়িয়া বঢ়িয়া। কেনেকে ওলাই দিয়কচোন, আপুনি দেখাই দিয়ক। সেই ৰসটো ওলাই দিয়ক। যিটো এনেকে মেলি লৈ আৰু ৰবাব টেঙাৰ গুচোৱাৰ ষ্টাইল চাওক। এনেকে বহুত জোৰ পুৰে। আনাৰ কটা নিচিনা লাগিছে না? বঢ়িয়া লাগিছে। এইটো বেলেগ এটা ষ্টাইল। এই ভিডিঅ' বিলাকত যে দেখো যে সৰু সৰু কিবা টেঙা বিলাক যে এনেকে কাটি পুৰা ধুনীয়াকে ষ্টাইলত হেৰি লগাই পেলাই চিলি পাউডাৰ লগাই খাই যে, আজি এইটো হ'ব। কাৰ কাৰ টেঙা প্ৰিয়? এয়া এইফালে চোৱা, খাওঁ খাওঁকে বহি আছে এইফালে। আৰু দাদাই পাৰিয়া আছে গছৰ পৰা। বেয়া হৈছে বেয়া হৈছে। তামাম I love you টেঙা এইটো। I love you টেঙা। দিয়ক ককা গৈ থাকোঁ দেই, আহিছোঁ যাওঁ। আইতা গৈ থাকোঁ দেই, ভাল লাগিলে আহি পাই দেই। ঠিক আছে ঠিক আছে। অঁ দাদা যাওঁ দেই। নমস্কাৰ, মই যেতিয়া মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আমাৰ জাৰ্ণি হয়। আমি বাৰাপেটাৰ পৰা যাব ওলাইছোঁ ৰামপুৰলৈ। ৰামপুৰ হ'ল আপোনাৰ বিজয়নগৰ পাৰ হৈ ৰামপুৰ। তাতো আমি 2 দিনৰ কাৰণে গৈ আছোঁ। 2 দিনতে ৰামপুৰবাসীৰ মৰম আৰু আশীৰ্বাদ পাম বুলি আশা কৰিছোঁ।
এতিয়া বৰ্তমান গা পা ধুলোঁ, ধুই ৰখি আছোঁ আৰু মৃদুলা অহা নাই কাৰণে। আৰু আমি আছিলোঁ এইখন ঘৰতে, ঘৰৰ কোনো উঠাই নাই মানে দেখিছেনে। আৰু আমাৰ মানুহকেইটাই উঠা নাই বস্তুবোৰ, তথাপিতো বান্ধি পেলাই এনেকৈ থৈ দিছোঁ। এই এটা দুটা উঠিছে আৰু বাকী শুই আছে, উঠাই নাই এতিয়ালৈকে। আমাৰ গোটেই বস্তু বান্ধি মেলি ৰেডি। আৰু যি কি নহওক জাৰ্ণি ব্লগ হিচাপে জানেই, ৰামপুৰ গৈ নোপোৱালৈকে এনেদৰে ভিডিঅ'টো দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ধৰক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ঘৰৰ গৃহস্থ উঠাই নাই আৰু এতিয়া যিহেতু আমাৰ গাড়ীখনো আহি ৰখি আছে, ঘৰৰ গৃহস্থক মাত দিবলৈ নাপালোঁ আৰু তেনেকৈ আহিছোঁ। আৰু এইয়া গাড়ী ৰাস্তাত আমাৰ এইফালে ইয়াত দ আহি গ'ল বেডিং দিবৰ কাৰণে। প্ৰথম যাত্ৰা। ইমান সোনকালে কিয় আহটো সুধিম আহক। আমি এনেই খোজকাঢ়ি আহি আছোঁ। গাড়ীখন বহুত বছৰৰ মূৰত দেখিছোঁ, আজিকালি এখন গাড়ী দেখিবলৈ নোপোৱাই হৈ থাকিলোঁ। আৰু পালোহি আৰু পেণ্ডেলটোলৈ। কি ক'ব, ৰাতিপুৱাই ভালকৈ টোপনিও মাৰিবলৈ নাপালোঁ আজি। ৰাতিপুৱাই উঠিব লাগে নাই এই লং জাৰ্ণিবিলাক। অৰূপী কি কোৱা? অঁ, বক্সখিনি তোলা হ'লে আৰু আকৌ আমাৰ যাত্ৰা আৰম্ভ। আৰু এয়াই আছিল বাৰাপেটা আমগুৰিৰ পৰিৱেশ। আৰু আমাৰ এয়া ডিআইখনত বক্স লোড কৰা হৈ গ'ল। এতিয়া আৰু আমি বাৰাপেটা ৰামপুৰবাসীক বিদায় দি পুনৰ যাত্ৰা আৰম্ভ কৰোঁ ৰামপুৰলৈ। চাই থাকিব। আৰু বাৰাপেটা আমগুৰিবাসীক বিদায় দি আমাৰ পুনৰ যাত্ৰা আৰম্ভ। এইখন কি নদী আছিল? বেকী। আকৌ আহি পালোঁ আমি বেকী নদী। আহি পালোঁ বৰপেটা ৰোড। এয়া হ'ল বৰপেটা ৰোডৰ পৰিৱেশ। আৰু এনেদৰে আহি পালোঁ আমি হাইৱে। আৰু হাইৱেৰ পৰা লেফ্ট ছাইড আহি আছোঁ চিধা। আৰু বৰপেটা ৰোড পাৰ হৈ এটা পেট্ৰল ডিপু পালোঁ। ইয়াতে তেল ভৰাবৰ কাৰণে ৰখিলোঁ। সেইটো ডিপুতে অলৰেডি তেল ভৰোৱা হৈ গ'ল। এতিয়া আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ। আহি পালোঁ আমি টোল গেট। খুলজা চিমচিম গৈ থাকোঁ। আমি আছিলোঁ বাক্সা জিলাত। বাক্সা জিলা পাৰ হৈ আহি এতিয়া আমি পালোঁহি বজালি। আৰু কেইখন বা জিলা এৰিব লাগে নাজানো, গৈ থাকোঁ আৰু দেখাই থাকিম, চাই থাকিব। এয়া হ'ল বজালি। আৰু এয়া হ'ল পাঠশালা। পাঠশালা আহি পাই গ'লোঁ। বজালি জিলা পাৰ হ'লোঁ। পাৰ হৈ আহি পালোঁহি আকৌ আমি নলবাৰী জিলা। মই দেখাই আছোঁ, এয়াই হ'ল নলবাৰী জিলা। এয়া হ'ল টিহু চক।
এয়া হ'ল গণেশ মন্দিৰ আকৌ আহি পালোহি গণেশ মন্দিৰ পালোহি আমি নলবাৰী পাইকাৰকুছিত আহি এয়া ভোজনালয় এইকণতে ৰখিছোঁ আৰু একদম একেৰাহে আহি আছোঁ ক'তো ৰখা নাই এতিয়া বোলো আমি ভোজনালয়তে সোমাওঁগৈ এই বুলি আহিছোঁ কিবা চাই লওঁচোন আৰু আমি ৰাতিপুৱাই দেখিছেনে একদম গেষ্টিকৰ জম খাই লৈছোঁ পাইকাৰকুছি ভোজনালয়তে ধুনীয়াকৈ খালোঁ পুৰি চব্জি এতিয়া আকৌ আমাৰ পুনৰ যাত্ৰা আৰম্ভ সেয়া আহি আছোঁ আৰু নলবাৰী ডিষ্ট্ৰিক্ট পাৰ হ'লোঁ পাৰ হৈ আহি পালোঁ আমি কামৰূপ ডিষ্ট্ৰিক্ট আৰু আমি কামৰূপ ডিষ্ট্ৰিক্টত সোমালোঁ আৰু এয়া হ'ল ৰঙিয়া আহি পালোঁ আকৌ মদনপুৰ টোল গেট এয়াই হ'ল মদনপুৰ টোল গেট এয়া হ'ল চাংচাৰী আকৌ আহি পালোহি আমি শৰাইঘাট ব্ৰিজ এয়া হ'ল শৰাইঘাট আজি বহুত জাম হৈছে কিয় বা চাংচাৰীৰ পৰা জামেই পাই আছোঁ বহুত জাম এয়া হ'ল জালুকবাৰীৰ পৰিৱেশ এয়াই আছিল জালুকবাৰীৰ পৰিৱেশ আৰু এয়া হ'ল VIP ইয়াৰ পৰা ৰাইট চাইড গ'লে এয়াৰপৰ্ট পায় আমি আৰু চিধা আহি আছোঁ আৰু এতিয়াও 1 ঘণ্টামান লাগিবই চাগে আৰু আহি পালোঁ মিৰ্জা ইয়াৰ অভয়া ভাণ্ডাৰ ইয়াতে সোমাইছোঁ মেকআপৰ কাৰণে এয়া হ'ল এইখনেই হ'ল অভয়া ভাণ্ডাৰ ইয়াতে চব মেকআপৰ বস্তু পোৱা যায় আৰু ফাইনেলি সেই দুটা লৈ লৈছোঁ আৰু ফাইনেলি ৰামপুৰ আহি পালোঁ আমাৰ মানে পেণ্ডেলটো বিচাৰি পোৱা নাই আগত গুচি গৈছিলোঁ আকৌ ব্ৰিজৰ মাথাৰ পৰা ঘূৰি আহিছোঁ এতিয়া পেণ্ডেল বিচাৰি আহি আছোঁ এইবা বেনাৰ এখন দুখন সেইটোচোন পেণ্ডেলটো ফাইনেলি ৰামপুৰ মানে পেণ্ডেল আহি পালোঁ এয়া আমাৰ পেণ্ডেলৰ কাম সম্পূৰ্ণ হৈ গ'ল আৰু ইয়াতে মই আগতো কেইবাবাৰো কৰিছোঁ বৃন্দাবন কৰিছোঁ আশীৰ্বাদ কৰিছোঁ যিকি নহওক পেণ্ডেল আহি পালোঁ যেতিয়া ভিডিঅ'বোৰ আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব ধন্যবাদ জয় অসম জয় জুবিন দা নেক্সট পেণ্ডেল গৈ আছোঁ আমি লোহাৰ ঘাটলৈ